মৰিগাঁও জিলাৰ অন্তৰ্গত জাগিবহতগাঁও মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নেতা তথা অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন আমি পালন কৰিছোঁ। আমি ইয়াত সকলোৱে মিলিজুলি আমি হিন্দু মুছলমান সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈ থাকি আৰু সকলোৱে তেখেতক ভাল পাওঁ বুলি আজি আমি জন্মদিন পালন কৰিলোঁ, যাতে তেখেতৰ সুস্বাস্থ্য আৰু তেখেতৰ দীৰ্ঘায়ু হওক আৰু সকলো ফালে যাতে ৰাইজৰ কাম ভালদৰে আগুৱাই লৈ যাওক। পৰৱৰ্তী সময়ত 2026 ইলেকশ্যন আছে আৰু সেই নিৰ্বাচনত যাতে তেখেতে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে, আমি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ আৰু লগতে তেখেতৰ সমপৰিয়াললৈকে আমি সুস্বাস্থ্য কামনা কৰোঁ। নাই আমি ভাবোঁ এইবিলাক ৰাজনৈতিক কিছু কথা আৰু আমি এইটো ভাবিব নালাগে। আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহে এইটো ভাবিব নালাগে যে তেখেতে আমাক তুচ্ছ তাচ্ছিল্য কৰে বা বেয়া পায়, কিন্তু তেখেতে আমি জানো তেখেতে অন্তৰত বেয়া নাপায়। আৰু তেখেতে আমি ভাবোঁ আমাক যদি ধৰক ৰেচনত পিনেও দি আছে, আঁচনিৰ ফালত দি আছে, কোনোফালে আমাক কম নিদিয়ে। গতিকে আমাৰ সকলো মুছলমানে এইটো আমি খালি আমাৰ এই ডুঙাবাৰী পঞ্চায়তৰ বুলি নহয়, আমি অসমৰ সমূহ মুছলমান মানুহক আহ্বান জনাওঁ যে এনেকুৱা দেখুৱাই দিব লাগে 2026 অলেখ সংখ্যক ভোটত যাতে তেখেতে ৰেকৰ্ড কৰি জিতিব পাৰে আৰু অসমত আমাৰ বিজেপি চৰকাৰ যাতে এনেকুৱা হ'ব পাৰে যাতে কংগ্ৰেছৰ নাম নিচানা থাকিব নোৱাৰে। আমি ভাবোঁ আৰু এইটো। গতিকে মই সকলো মুছলমান মানুহক আহ্বান জনাওঁ যে 2026 চনত ইফাল সিফাল নাচাই যাতে ডাইৰেক্ট ভাৰতীয় জনতা পাৰ্টিৰ লগত মিলা প্ৰীতিৰে একেলগে থাকি আমি যাতে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে একেলগে আমি থাকিব পাৰোঁ সেইটো কামনা কৰোঁ। আজি জন্মদিন আমাৰ পালন হৈছে, গতিকে তাৰ কাৰণে আমি স্বাস্থ্যৰ কাৰণে আমি সকলো ধৰ্ম বিভিন্ন জাতে মিলাই আমি তাৰ কাৰণে আশীৰ্বাদ কৰোঁ, দোৱা কৰোঁ, ওপৰৱালাৰ তাত প্ৰাৰ্থনা কৰোঁ তাৰ স্বাস্থ্য চেহাৰা পাতি ভাল থাকক। ৰাইজৰ কাৰণে ৰাইজৰ ফালে চাৰিওফালে চাব লাগে, চাক শান্তি চেষ্টা অসমখিনি চলাই নিব লাগে, তেখেতে চলাক। আৰু আমি কওঁ যাতে আহা এই 26 ইলেকশ্যনত তেখেতে জিতিব বুলি আমি আমাৰ মাইনৰিটিৰ তৰফৰ পৰা আমি মুছলিম মানুহে কৈ আছোঁ, আশীৰ্বাদ কৰোঁ তেখেতে জিতিব বুলি আমি 100% এটা গ্যাৰাণ্টি আছে। তেখেতে বহুত অসমত উন্নয়নমূলক কাম বহুত কাম কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাস্তা ঘাট যি হ'ব লাগে সব হৈছে। আমাৰ জাগিৰোড এনেকুৱা এটা বস্তু আনি দিছে তেখেতে, এই চিনি কণ্টক বুলি কয় যে চিনি কণ্ট্ৰেক্টাৰ, এইটো এনেকুৱা এটা বস্তু আনি দিছে যিহেতু আমাৰ অসমতো এনেকুৱা বস্তু আহাই নাই আজিলৈকে। গতিকে ইয়াত আমি খুব মূল্যৱান বস্তু পাইছোঁ। এই বস্তুটো হোৱাৰ পিছত আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভৱিষ্যত বহুত ভাল হ'ব। সেইটো কাৰণে তেখেতে আমি ধন্যবাদ দিওঁ। আমাৰ জাগিৰোড সমষ্টিৰ পীযুষ হাজৰিকা মন্ত্ৰীকো আমি ধন্যবাদ দিওঁ। গতিকে আমাৰ দলত আমি ভালে আছোঁ। আমি দল কৰা মানুহে, আমি বিজেপিৰ মানুহে 10 বছৰ ধৰি দল কৰি আছোঁ। আজি 1947 চনৰ পৰা ভাৰত স্বাধীন হোৱাৰ পৰা কংগ্ৰেছে বহুত কিছু কৰি গৈছে। কংগ্ৰেছত আমি চাইছোঁ খালি আমাৰ মাইনৰিটি মানুহবিলাকক খালি ভোট দিয়ক বুলি কৈ ৰাখিছে আৰু নহ'লে ডিপুটাৰ হ'ব। এইবিলাক কৈ ৰাখি বহুত আমাৰ মাইনৰিটি মানুহক বহুত তলত ৰাখিছে। আমি কোনো উন্নতি হ'ব পৰা নাই, আমাৰ ল'ৰা ছোৱালীবিলাকে উন্নত হ'ব পৰা নাই। যিবিলাক আমাৰ মাইনৰিটি মানুহবিলাকে ML মিনিষ্টাৰ হৈছে সিহঁতৰ খালি সিহঁতৰ ল'ৰা ছোৱালীবিলাকে চাইছে, অইন ল'ৰা পাব্লিকৰ মানুহবিলাক চোৱা নাই, মানুহক শান্তি চেষ্টা দিয়া নাই। গতিকে এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ মানুহবিলাক বহুত ডেভেলপমেণ্ট হৈছে, শিক্ষা হৈছে, ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, পাইলট হৈছে, জাহাজৰ পাইলট হৈছে, লাহে লাহে দিনে দিনে আগবাঢ়ি গৈ আছে। আৰু তেখেতে আমাৰ মুখ্যমন্ত্ৰী কৈছে কেতিয়াবা যেদিনাখন আমাৰ মাইনৰিটি মানুহৰ পৰা শিক্ষা হ'ব, বুজি পাব, তেতিয়া তেখেতে আমাৰ সেইবিলাক ল'ৰা ছোৱালী আমাৰ নাম ল'ব। সেইটোৰ ভৱিষ্যত বুজি আমি চিন্তা চৰ্চা কৰি পাইছোঁ, এইটো কথা ৰাইট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।